ৰ'বা লাহেকে সি পৰি আহিলে ৰ'বা সি পৰি আহিলে ৰ'বা নমস্কাৰ বন্ধুসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি পিকনিক যাম পাছিঘাটলৈ, তো কিছুমান বস্তু মোৰ ফালৰ পৰা লৈ লওঁ। কি লৈ লওঁ চাই থওক আপোনালোকে। হাঁহ, আলু, তামোল পাণ, জহা চাউল এটা যোগাৰ কৰি লওঁ। প্ৰথম ধনিয়া অলপ উঘালি লওঁ, ঘৰৰে আছে গতিকে চিন্তা নাই। উঘালিতো আছোঁ, কিন্তু জোক ওলাই বুলিহে ভয় লাগে। ওলালে ওলাওক, নেগু দাঙি পলাম আৰু। ৰাইজে জহা চাউলৰ ভাত খাম কৈছে যেতিয়া জহা চাউল কেইটামান ৰেডি কৰি লওঁ। ধানটো কুটাই লৈছোঁ। এইটো জহা ধান হয়, দুটা এটা মিক্স আছে, হৈ যায় মৰণামত এনেকুৱা হৈ যায়। মাৰি আছে যিটো এইটো বৰা ধান। ধানটো ফটাফট কুটাই লোৱা হৈ গ'ল। চাউলৰ যোগাৰটোতো হৈ গ'ল, এতিয়া হাঁহৰ বাকী আছে, গতিকে হাঁহখিনি যোগাৰ কৰি লওঁ ফটাফট। কাইলৈ আমাৰ ভোজন বুলিবা। মাঘৰ বিহুত চুৰ কৰিবলৈ আহিব দেই ৰাইজৰ কালিয়াত। দুটা হাঁহটো যোগাৰ হৈ গ'ল, আৰু এটা হাঁহ পেহীয়ে দিম বুলি কৈছে, গতিকে পেহীহঁতৰ ঘৰলৈ আহিলোঁ হাঁহ এটা ল'বলৈ। এতিয়া পেহীৰ পিছে পিছে গৈ আছোঁ হাঁহৰ গঁৰালটোলৈ। গঁৰালটোৰ পৰা হাঁহ এটা উলিয়াই ল'ব লাগিব, কাৰণ পেহীয়ে উলিয়াই দিব নোৱাৰে। কি হ'ব ক'ত এতিয়া তুমি ইয়াতে আছে? ঠগিছ ক'তা ধৰিলো ইয়াক বাপেকে। আপোনালোকে আগৰ যি ভিডিঅ' চাই আছিলে সেইটো হৈছে 7 তাৰিখৰ, আৰু আমি পিকনিক ওলাইছোঁ 8 তাৰিখে, আৰু এতিয়া সময় হৈছে 5:30। লেকিন চবে ফটো প'জ দি আছে। কি হ'ল? আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ। আমাৰ মাজত বিশ্বকৰ্মা বাইদেউ। পাছিঘাট। ইয়াতে ৰখি ল'লোঁ ডিপুতে, গাড়ীৰ টেংকি ফুল কৰি ল'লোঁ, লগতে আমাৰ টেংকি খালী কৰি ল'লোঁ। এইটোৰ লগত বগৰী লৈ লৈছে, খুন্দনা আৰু কি আছে তিয়ঁহ, কি আছে ভিতৰত। অৰুণাচল সোমোৱাৰ আগতে এণ্ট্ৰি কৰিব লাগে, গতিকে ৰখি কিনে আমি এণ্ট্ৰি কৰি ল'লোঁ। ঝাল চান অলপ লৈ লওঁ, ৰাস্তাত খাই যাম, বহুত দূৰ ৰাস্তা। কমলা লৈ ল। অৰুণাচল সোমোৱাৰ প্ৰথম গেটতে আপোনালোকে কমলা দেখিবলৈ পাব কিনাৰত। ইয়াত এতিয়া লাইন পাতি আছে, পইচা নাছিলে সেইকাৰণে খুজি এটা ল'লোঁ আৰু দিলে যেনে দেখাবলৈ এটা। এয়া আমাৰ পাছিঘাটত মই আমাৰ ষ্টুডেণ্টক লগ পালোঁ, তামুলিক অলপ গেটত সহায় কৰি দিলে। মোৰ পাছফালে যি আপোনালোকে দেখা পাই আছে সেইখন হৈছে পাছিঘাটৰ টাউন। এইটো আপোনালোকে যি দেখা পাই আছে এইটো এয়াৰফ'ৰ্চৰ এডভান্স লেণ্ডিং জ'ন হয়। আৰে ইমান ধুনীয়া লাগিছে, দিল খুচ হৈ গ'ল ৰে। টাইম আছে, আমি পিকনিক প্লেচটো পাই যাম আৰু
এই গেটত ৰখি আছোঁ, গাড়ীখন আহি আছে। ফাইনেলি আমি আমাৰ পিকনিক ঠাইত পাই গ'লোহি। এতিয়া আমি তলে নামি গৈছোঁ আমাৰ ঠাইডোখৰ চাই লওঁ, নহ'লে মানুহ ঢেৰ আছে পিছত নাপামেই। যে ভিডিঅ'টো চাই আছে লাইক এটা কৰিবলৈ পাহৰি গৈছে দেই, কৰি লওক কিন্তু সোনকালে। ভাল আছিলে, ঠাইডোখৰ পাই গ'লোঁ। এতিয়া গাড়ীৰ পৰা বস্তুখিনি আনি লওঁ। ইমান ওখ চাওকচোন। এইকেইজন আমাৰ ইয় হানি সিং, এইকেইজন এমাৰ কি নাম আছিলে এখেতৰ? মইনা। সৌ মইনা, এই আমাৰ ডাঙৰ মইনা। এই আমাৰ বাইদেউসকলে বহুত কষ্ট কৰিছে। এয়া কি কৰি আছে? টেঙা, কোমোৰা, বিলাহী এচেৰে কষ্ট কৰি দিছে। ইমান কষ্ট কৰিছে, বহুত বহুত ধন্যবাদ ইয়াক। গাহৰি খাবৰ কাৰণে ষ্টিক। এইটো হয় উট পটেটো। জুই জ্বলাব আমাৰ ডাক্তৰ ছাৰে। ধুনীয়া খানা বনাব কিন্তু। ছাৰ কোনে বনাব? মই বনাম, লগত মোৰ সহযোগিতা কৰিব আমাৰ বিশ্বমা বৈশ্যই। বিশ্বমা বৈশ্যই। প্ৰথম চাকি এগছ জ্বলাই লওঁ, যাতে কিবা দুখ যদি আছে আৰু খানাটো সুন্দৰ হয়, সুস্বাদু হয় আৰু সুস্বাস্থ্যকৰ হয়। খাই বৈ ধুনীয়াকৈ যাতে টিকাত গুৰ দিলে উঠি নাযায় আৰু গোটেই বছৰটো যাতে বেমাৰ চেমাৰ নহয় আৰু ন। ছাৰ পালেই বৰ্তমান হাতত তুলখন লৈ ব্ৰেকফাষ্টটো ৰেডি কৰি লওঁ, বস্তুবিলাক লৈ যাওঁ। পিঁয়াজ কাটিছে, এইফালে আছে আদা, ৰচুন, বিলাহী। এতিয়া বিলাহী ধুব লাগিব। তেজ কটা হৈ গ'ল নেকি? আধা নিলে। আৰু জলকীয়া বা ইমান গাল জলকীয়া কোনে খাব? বিয়া ভোজলৈ আনিছে। বোলাচোন এইটো কি বনিব? মাছ চুঙা দিয়া। মাছ চুঙা কৰি দিয়া নেকি? এয়া চুঙা। এই আমাৰ তোৱালী বাইদেৱে মাছ আজি চুঙাত দিব। চুঙাত দিয়া মাছ। আৰু আমাৰ মানস চাই কোমোৰা এফাল কোমোৰা ক'ত দিবা? 1 কেজি 200 গ্ৰাম আছিলে, 40 টকা লৈছে। দামটো কোৱা নাই, তুমি চুঙাত দিবা নি? এই আমাৰ হাঁহৰ মাংস ৰেডি হৈ আছে। চুঙাত দিয়া মাছ খাবলৈ পাম আৰু ৰেডি কৰি আছে। আনফালে গাহৰি ৰেডি হৈ আছে, মজা লাগিব কিন্তু দেই। ঠাইডোখৰ ইমান ধুনীয়া, এৰি যাবই মন নাই, কিন্তু উপায় নাই, এৰিটো যাবই লাগিবই। ইমান ঠাণ্ডা পানী বে। এই আমাৰ ফটো সেশন চলি আছে। কাৰোবাক দেখিলে ওপৰত, নাগিনীক দেখিলে নেকি ওপৰত? পইলা ৰখিবই বাহ, খায়ে আছে অথনিবা, খায়ে আছে অথনিবা। এই বনাইছে খাইছে, বনাই মেলি দিলোঁ আৰু ৰাইজে খাব বুলি ভাবিছিলোঁ, কিন্তু মই বনোৱা নাই, ৰাইজে বনাইছিলে। আজি অনুভৱ কেনেকুৱা? মই মানে বুজাব নোৱাৰো। মই বুজি পাইছোঁ। তোমাৰ কেনেকুৱা? মজা। আৰু ৰয় আজি অনুভৱ কেনেকুৱা? ফিলিং কেনেকুৱা? কণী খাই দিলোঁ বুলি কৈ দিয়া। এই কণী পেটে চেটে খাইছে, কি বুজাব? তোমালোক নাথাকোতে কিমান দবাই দিলো। কোৱা কেনেকুৱা অনুভৱ? বহুত ধুনীয়া। আৰু তৰালি? অনুভৱটো ভাল, নাচিব পালে আৰু অলপ ভাল লাগিলে হয়। এতিয়া নাচিব নহয়, হেংগিং ব্ৰিজত এনেকৈ কপি থাকিব লাগিব। আজি কেনেকুৱা লাগিলে? আজি ইমান ধুনীয়া পৰিৱেশ আৰু আমাৰ ষ্টাফখিনি ইমান ফূৰ্তি কৰিছে আজি বহুত। কোনে বেছিকৈ ফূৰ্তি কৰিবলৈ আছে? আজি চবচে ফূৰ্তি কৰিছে আমাৰ আনন্দ নন ভেজ আছিলে। আজি নন ভেজ আছিলে, কিন্তু ভেজ হৈ গ'ল। কণী পেটে চেটে খাইলে। কণী খালে আজি। কণী খালে। মেইন কথা, আমাৰ তৰালে কিন্তু 2টা বিয়া খালে। বিয়াৰ ক'ত আহিছে? বিয়া খাইলে বোলে তুমি? মই 4টা মান খালো। 4টা।
কি কি হৈছে এই ঢলং পলংকে কৈছে যে ঐ ঢলং পলংকে কৈছে যে খাবলৈ সকলো ৰেডি হৈ আছে আজি আমাৰ ইয়াত আছে এইটো মাটি দালি এইটো মই বনাইছোঁ হয় ফ্ৰাইড ৰাইচ আমাৰ আনন্দ ৰয় মিক্স ভেজ আনন্দ ৰয় চালাড আমাৰ তৰালি এণ্ড বিশ্বময় এই ট্ৰলি গ'লে গ'ল আৰু এইটো চাহী পনীৰ আনন্দ ৰয় আৰু এইটো ফ্ৰাইড ৰাইচ আনন্দ ৰয় আনন্দ ৰয় মানে আনন্দ ৰয় কিন্তু মেইন ক্ৰেডিট মেইন গোটেইখিনি আপোনাৰ আনন্দৰে গৈছে বাহ 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 ভেজত আৰু আপোনাৰ কেনেকুৱা লাগিছে খাই আজি আল্টিমেট হৈছে আৰু ইমান ধুনীয়া হৈছে আজি প্ৰগ্ৰামটো আৰু চবেই খাই মানে বহুত উপভোগ কৰিছে আৰু তুমিও উপভোগ কৰা হে কৰি আছো মই মিহি মিহিকে দি আছো আৰু कैसा लग रहा है आपको अच्छा लग रहा है কেনেকুৱা লাগিছে গাইছ ভাল লাগিছে এইফালে দাদা মজা লাগিছে কিন্তু প্ৰথমবাৰ আপোনাৰ লগত আহি কিনে খাই এনেকুৱা মজা ফেচিলিটি পাইছে নহয় পোৱা নাছিলোঁ আপোনালোকে আহিয়ে থাকিব পাই থাকিব ঠিক আছে ধুনীয়াকৈ খাওক দেই টেষ্টি মজা আছে আপোনালোকৰ মজা ন এইফালে নীলবৰ্ম আল্টিমেট আৰু এটা ক্ৰেডিট আছে আপোনাৰ হেৰি বইল চুঙাত কেনেকুৱা লাগিছে মইতো নিৰামিষ ভোজি হয় মোৰ কাৰণে বহুত ধুনীয়া নিৰামিষ ভোজি সৰ্বভোজি নহয় এইফালে আমাৰ কি নাম আছিলে চাউৰটো নচলে কেনেকুৱা লাগিছে মজা বহুত মজা ক'বলৈ লাজে লাগিছে নেকি আমাৰ চাই লাজে পূৰা দিছে কিন্তু ফ্ৰাইড ৰাইচ আছে আৰু পনীৰ আছে শেষ কৰি দিয়া এখেতে আমাৰ ইমানেই ব্যস্ত মানে নিজে খাবলৈ সময় নাই ইহঁতে ফ্ৰাইড ৰাইচ পনীৰ লৈছে এইটো কি হয় চুঙাত দিয়া মাছ আজিৰ আমাৰ এই দিনটো বহুত সুন্দৰকৈ গ'ল খালোঁ নাচিলোঁ চালোঁ ফটো মাৰিলোঁ ফুৰিলোঁ আশা কৰোঁ ভিডিঅ'টো আপোনালোকে অলপ হ'লেও ভাল পালে ইয়াতে সামৰণি মাৰিছোঁ আকৌ লগ পাম এটা নতুন ভিডিঅ' লৈ বাই বাই দোস্ত